কংগ্ৰেছ আজিৰ তাৰিখত চূড়ান্ত ৰূপত হতাশগ্ৰস্ততাত ভুগি থকা এটা দল আৰু তেওঁলোকৰ এই ৰেকিবুদ্দিন আহমেদৰ দৰে যিসকল বিধায়ক তেওঁলোকে যি ধৰণৰ প্ৰলাপ বকা আৰম্ভ কৰিছে সেইটোৱে তেওঁলোকৰ হতাশাগ্ৰস্তটো স্পষ্ট ৰূপত প্ৰমাণ কৰি তুলিছে। আপুনি ঠিকেই কৈছে যে ৰেকিবুদ্দিন আহমেদ কোন? ৰেকিবুদ্দিন আহমেদ কংগ্ৰেছী বিধায়ক, ছয়গাঁৱৰ বিধায়ক, এসময়ৰ NSY ৰাজ্যিক সভাপতি আছিল। পৰৱৰ্তী সময়ত তেওঁ সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিলে আৰু তেওঁ ছয়গাঁৱৰ পৰা বিধায়ক হৈ আহিছে। আৰু এই ৰেকিবুদ্দিন আহমেদ এটা সময়ৰ কংগ্ৰেছৰ যিটো বিসম্বাদী গোট আছিল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো বিসম্বাদী গোট আছিল, যাক দাদা ব্ৰিগেড বুলি কোৱা যায়, সেই ব্ৰিগেডটোৰ অন্যতম এগৰাকী সক্ৰিয় সদস্য আছিল ৰেকিবুদ্দিন আহমেদ। ৰেকিবুদ্দিন আহমেদ যদিহে ছয়গাঁও সমষ্টিৰ বিধায়ক নহ'লহেঁতেন আৰু ছয়গাঁও সমষ্টিটোৰ জনগাঁথনি যদি কিছু সুকীয়া হ'লহেঁতেন, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো দলে যোগদান কৰিছিল সেই দলটোৰ অন্যতম এগৰাকী সদস্য ৰেকিবুদ্দিন আহমেদ হৈ থাকিলেহেঁতেন বুলি কংগ্ৰেছীয়েও জানে। ৰাজ্যৰ সকলো ৰাজনৈতিকভাৱে সামান্য সচেতন ব্যক্তিয়েও এই কথাটো ভালকৈ জানে, যিটো কাৰণে যেতিয়াই কংগ্ৰেছত গাদ্দাৰৰ প্ৰসংগ উত্থাপন হয় তেতিয়াই প্ৰশ্নৰ আৱৰ্তলৈ আহি যায় ৰেকিবুদ্দিন আহমেদ, যে ৰেকিবুদ্দিন আহমেদেই সেই গাদ্দাৰসকলৰ ভিতৰত এগৰাকী নেকি যিয়ে কংগ্ৰেছৰ ভিতৰুৱা খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা BJP শিবিৰক প্ৰদান কৰে। এয়া এটা সুকীয়া বিষয়, আমি সেই সন্দৰ্ভত ক'বলৈ বা অধিক বহলাই ক'বলৈ এই মুহূৰ্তত ইচ্ছা কৰা নাইকিয়া। ৰাণা চাওক, সাংবাদিকগৰাকীৰ প্ৰশ্ন আছিল যে আৰু কোনোবা নেতা যাব নেকি? সাংবাদিকগৰাকীয়ে যিখিনি শুনিছে সেইখিনি কথা বিধায়কগৰাকী বা জানিবলৈ বিচাৰিছিল, কিন্তু ৰেকিবুদ্দিন আহমেদৰ যিটো উত্তৰ যে একাংশ এজেণ্ট জন্ম হৈছে সংবাদ মাধ্যমত, একাংশই দেউতাকৰ পইচাৰে দিয়া চোলা পিন্ধি ইয়াত ৰৈ থাকে কোন কংগ্ৰেছী যাব চাবলৈ, এইটো কি ধৰণৰ উত্তৰ? এয়া কিহৰ বকিপ্ৰকাশ? মানস, মই উল্লেখ কৰিছোঁ যে ৰেকিবুদ্দিন আহমেদে প্ৰলাপ বকিছে। তেওঁ যিখিনি কথা কৈছে সংবাদ মাধ্যমক টাৰ্গেট কৰি, তেওঁ যিটো দেউতাকৰ পৰা পইচা লৈ অহা বুলি, পইচা লৈ চোলা পেণ্ট বা নতুন কাপোৰ পিন্ধা কথা যিটো কৈছে সেয়া কটাক্ষ ভৰা এটা মন্তব্য। তেওঁ ক'ব বিচাৰিছে যে কাৰোবাৰ পৰা কংগ্ৰেছৰ প্ৰতিপক্ষৰ পৰা টকা পইচা লৈ সাংবাদিকে নিশাই ঠিক কৰি থাকে কাইলৈ কাক টাৰ্গেট কৰিব। মই এইখিনিতে এটা কথা ৰেকিবুদ্দিন আহমেদক জনাই থ'ব বিচাৰোঁ, বিৰোধীৰ কি ভূমিকা সেয়া বিৰোধীৰ শিবিৰত থকা নেতা বিধায়কে যদি অনুধাৱন কৰিব পৰা নাই, কিন্তু ৰাজ্যৰ সংবাদ মাধ্যমে সেই কথাটো অনুধাৱন কৰি আহিছে। সুস্থ এখন গণতান্ত্ৰিক দেশত বিৰোধীৰ যথেষ্ট ভূমিকা আছে। চৰকাৰ এখন সুস্থিৰ ৰূপে চলি থকাকৈ চৰকাৰ এখনে জনকল্যাণমূলক কাম যাতে কৰি যাব পাৰে সেই ক্ষেত্ৰত বিৰোধীৰ যথেষ্ট ভূমিকা আছে আৰু সেইকাৰণেই বিৰোধী ৰাজ্যত থকাটো যথেষ্ট গুৰুত্বপূৰ্ণ এটা প্ৰসংগ। সেইকাৰণে বিৰোধী সক্ৰিয় হৈ থকাটো চৰকাৰেও বিচাৰে বহু ক্ষেত্ৰত আৰু সংবাদ মাধ্যমেও বিচাৰে, সাধাৰণ ৰাইজেও বিচাৰে। কিন্তু আজিৰ তাৰিখত অসমৰ বিৰোধীৰ কি স্থিতি, অসমৰ বিৰোধীৰ কি ৰূপ হৈছে সেয়া জানিবলৈ কাৰো বাকী নাই। আজিৰ তাৰিখত কংগ্ৰেছৰ যি 22গৰাকী বিধায়ক আছে, সেই 22গৰাকী বিধায়কৰ ভিতৰত কোনগৰাকীয়ে কাইলৈ ভাৰতীয় জনতা পাৰ্টীৰ শৰণাপন্ন হৈ যায় বা ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে সেয়া নিশ্চিত ৰূপত কংগ্ৰেছৰ কোনেও ক'ব নোৱাৰে। আনকি আজিৰ তাৰিখত যি ভাৰতীয় জনতা পাৰ্টীয়ে সংবাদমেল সম্বোধন কৰি ইমানটো পৰ্যন্ত কৈছে যে ভূপেন বৰা যদি কাইলৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ তেওঁ যদি আবেদন পত্ৰ প্ৰদান কৰে তাতো আচৰিত হ'বলগীয়া একো নাথাকিব। দেৱব্ৰত শইকীয়াই মাতৃয়ে যদি নোকোৱা হ'লে হয় তেওঁ বিজেপিলৈ আহিলেহেঁতেন নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন আমি কৰা নাই। ৰাণা চাওক, এতিয়া CLPৰ বৈঠক আজিও দেৱব্ৰত শইকীয়া নাই, আজি আকৌ এড অন হৈছে ৰকিবুল হুছেইনো আজি উপস্থিত নাই। ইয়াতে সংবাদ মাধ্যমৰ কিবা ভুল আছে? ইয়াতে সংবাদ মাধ্যমৰ কেনেকৈ ভুল থাকিব? মানস, মই কৈছোঁ যে বিৰোধীৰ গোটেই গতিবিধি সংবাদ মাধ্যমে, সক্ৰিয় সংবাদ মাধ্যমে লক্ষ্য কৰি থাকিবই। আমাৰো সাংবাদিকে সেই ক্ষেত্ৰত বিৰোধীৰ ওপৰত নজৰ ৰাখিছে। বিৰোধীৰ কোনসকল বিধায়কে বিৰোধীৰ ভূমিকা পালন কৰা নাই, বিৰোধীৰ যি ধৰ্ম আছে সেই ধৰ্ম কোনে পালন কৰা নাইকিয়া, কোনে গাদ্দাৰী কৰিব বিচাৰিছে কংগ্ৰেছৰ লগত নহয়, বিৰোধী সত্তাটোৰ লগত কোনে গাদ্দাৰী কৰাৰ চেষ্টা কৰিছে, কোনে বিৰোধীৰ যি ভূমিকা হ'ব লাগে গণতান্ত্ৰিক এখন দেশত সেই ভূমিকাটো কোনে পালন কৰা নাই, তেওঁলোকৰ ওপৰত নজৰ সকলোৱে ৰখাটো সংবাদ মাধ্যমৰ কৰ্তব্য, ৰাইজে জানিব লাগিব। সেইকাৰণেই সংবাদ মাধ্যমৰ প্ৰত্যেকগৰাকী সাংবাদিকে বিৰোধীৰ আজিৰ তাৰিখৰ গতিবিধিৰ ওপৰত নজৰ ৰাখি আহিছে আৰু যি খবৰ পাইছে সেয়া ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। তাত সংবাদ মাধ্যমৰ ভুল ক'ত? আৰু ৰেকিবুদ্দিন আহমেদে যি এজেণ্টৰ কথা ক'বলৈ বিচাৰিছে তেওঁ স্পষ্টভাৱে কওক কোনে কাৰ এজেণ্ট হিচাপে কাম কৰিছে। যদিহে তেওঁৰ সৎ সাহস আছে আৰু যদিহে তেওঁৰ সৎ সাহস নাই, একাংশ বুলি কৈ দিলেইতো আপুনি কাৰোবাক ধৰি ল'ব নোৱাৰে। একাংশ বুলি ৰেকিবুদ্দিন আহমেদে ND24ৰ সাংবাদিকক বাদ দিছে নেকি? একাংশ বুলি কৈ তেওঁ আন কোনো ইলেক্ট্ৰনিক মিডিয়া বা আজিৰ তাৰিখৰ যি ছ'চিয়েল মিডিয়াৰ যুগ কোনো পৰ্টেল সাংবাদিকক বা কোনো বাতৰি কাকতৰ সাংবাদিকক তেওঁ বাদ দিছে নেকি? তেওঁ কাক বাদ দিছে, কাক লৈছে? এনেকুৱা কথা নেকি যে কংগ্ৰেছৰ হৈ কোনোবাই বাতৰি কৰিব লাগিছিল নেকি? নহয়,
যিটো সত্য যিটো হৈ আছে দিছপুৰত যিটো বিৰোধীৰ ভূমিকা যি পালন কৰাত কংগ্ৰেছ ব্যৰ্থ হৈছে সেই ছবিখন ৰাইজৰ ওচৰত দেখুৱাই থকাটো এইটো কাৰণেই জৰুৰী কাৰণ সেই জনপ্ৰতিনিধিসকলক যিসকলে একোটা সমষ্টিক প্ৰতিনিধিত্ব কৰি দিছপুৰলৈ আহিছিল যি বিৰোধীত অৱস্থান কৰি থাকিব বুলি জানিও যাক মানুহে ভোট দি জয় কৰি পঠিয়াইছিল সেই সকল লোকৰ প্ৰকৃত স্বৰূপটো সমষ্টিবাসী ৰাইজে বা অসমৰ ৰাইজে যাতে জানক সেই কাৰণেই এই মুখা পিন্ধা বিৰোধীসকলৰ মুখাবোৰ খুলি দিয়াৰ চেষ্টা সংবাদ মাধ্যমে কৰিছে আৰু সেয়া কৰি যাব সেয়া ৰেকিবুদ্দিন আহমেদ হওক কংগ্ৰেছৰ যি 22গৰাকী অৱশিষ্ট বিধায়ক আছে তেওঁলোকৰ প্ৰত্যেকগৰাকীয়ে এনেকুৱা ধৰণৰ অভিযোগ আনিলেও তাত নিশ্চিতভাৱে সংবাদ মাধ্যম ৰৈ নাথাকে এতিয়া আপুনি আৰু এটা প্ৰসংগলৈ আহক বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কিছু সময় পূৰ্বে ঠিক 7 বজাৰ লগে লগে যিখন CLP বৈঠক অসম বিধানসভাৰ পুৰণি গৃহত সম্পন্ন হ'ল সেই গৃহৰ বিপৰীত দিশত থকা বিৰোধী দলপতিৰ কক্ষত দেৱব্ৰত শইকীয়া বহি আছিল তেওঁ মাত্ৰ 100 মিটাৰো নহয় সেই বিধায়িনী কক্ষৰ বৈঠকলৈ কিয় তেওঁ নগ'ল সেইটো সংবাদ মাধ্যমে প্ৰশ্ন কৰিব নালাগিছিল ৰকিবুল হুছেইন বিৰোধী উপদলপতি তেওঁ গুৱাহাটীত আছে তাৰ পাছত তেওঁ কিয় এইখন বৈঠকত তেওঁ অংশগ্ৰহণ নকৰিলে কিয় চিফ হুইপগৰাকী ভৰত নৰহে প্ৰিজাইড কৰিবলগীয়া হ'ল বিৰোধী দলটোৰ এই CLP যিখন বৈঠক বিৰোধী বিধায়িনী দলৰ যিখন বৈঠক কিয় চিফ হুইপগৰাকীয়ে আপোনাৰ প্ৰিজাইড কৰিবলগীয়া হ'ল এই প্ৰশ্নটো সোধাটো সংবাদ মাধ্যমৰ ভুল নেকি আৰু এটা আপুনি কথা চাওক দেৱব্ৰত শইকীয়া অকল এইখন বৈঠকতে নহয় 3খনকৈ বৈঠক CLPৰ 3খন বৈঠক তেওঁ তাত উপস্থিত থকা নেকি তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল নুৰুল হুদা আৰু দেৱব্ৰত শইকীয়াৰ মাজত যি PSC কমিটিৰ অধ্যক্ষক লৈ পেলাই যিখন সংঘাত চলি আছে সেয়া সংবাদ মাধ্যমৰ লোকে জানে সেই প্ৰশ্নটো কৰিলে আমাৰ কি ভুল সেয়া নিশ্চিতভাৱে ভুল হ'ব নোৱাৰে ৰকিবুল হুছেইন আজিৰ তাৰিখত কিয় সেইখন বৈঠকত নাইকিয়া কাৰণ কংগ্ৰেছৰ যিসকল বিধায়ক সেই বৈঠকখনত উপস্থিত আছিল তাৰে একাংশ বিধায়কে মই নামেই কৈ দিব বিচাৰিম জলেশ্বৰৰ বিধায়ক আৰু AK ৰচিদ আলম পূব গোৱালপাৰা সমষ্টি এই দুগৰাকী বিধায়কৰ বাদে ধুবুৰী সংসদীয় সমষ্টিত অন্তৰ্ভুক্ত একাংশ বিধায়ক ৱাজেদ আলী চৌধুৰী আব্দুৰ ৰচিদ মণ্ডল তেওঁলোকে ৰকিবুল হুছেইনে ধুবুৰীত প্ৰাৰ্থিত্ব পোৱাটো বিচৰা নাইকে তেওঁলোকে মুকলিকে এই বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে যিটো কাৰণে ৰকিবুল হুছেইন তেওঁলোকৰ সন্মুখত আহিবলৈ তেওঁ আজিৰ তাৰিখত নাৰাজ যাৰ কাৰণে তেওঁ সেই বৈঠকখন আপোনাৰ বয়কট কৰিছে এই প্ৰশ্নটো সোধাটো কি যুক্তিত ৰেকিবুদ্দিন আহমেদে বেয়া পালে তেওঁ নিশ্চিতভাৱে তেওঁলোকৰ হাতত উত্তৰ নাই যাৰ কাৰণে তেওঁলোকে আৰু উত্তৰ নাই কাৰণে এতিয়া সংবাদ মাধ্যমে সফট টাৰ্গেট হৈ পৰিছে যিটো ইয়াৰ আগতেও বহুত উদাহৰণ আছে আজি আকৌ এবাৰ কংগ্ৰেছী এগৰাকী জ্যেষ্ঠ বিধায়ক বুলিয়ে কৈছো এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী বিধায়কে হেতুকে কৰি দেখুৱালে যিটো কোনেও আশা নকৰে সংবাদ মাধ্যমক সফট টাৰ্গেট কৰাৰ মই ধন্যবাদ জ্ঞাপন কৰিছো সাজাদুৰ ৰাণা হুছেইন আমাক এইখিনি তথ্য পোনপটীয়াকৈ জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ